হেল্ল'। মই গৈ আছোঁ ৰ'ব, মানে হেৰি হ'লে দুজন উঠি গৈছেহে আলহী, আৰু মোৰ ষ্টুডেণ্টেই দুজন আহিছে, তেওঁলোকৰ লগত অকণমান কিবা কথা এটা আছে, পাতি লওঁ। মানে কি দৰকাৰ হৈছে মই গমেই পোৱা নাই, তাৰপিছতে মই গৈ আছোঁ দেই। থেংক ইউ। ছাৰ, আপোনাৰ কথা এটা আছে। বহাচোন বাৰু। ভালে আছা? ভাল ছাৰ। এই ঘৰৰ পৰা আহিলা নেকি? ঘৰৰ পৰাই ছাৰ। ঘৰৰ পৰা আহিলা। কেনেকুৱা, কিবা ডনেশ্যন চনেশ্যন নি আকৌ? সুধি দিছোঁ আৰু, বেয়া নাপাবা দেই। নাপাওঁ ছাৰ। মানে ডনেশ্যন বুলি ক'লে ভয় লগা হৈছে আৰু। হয় হয়। অঁ, বাৰু কোৱাচোন। তেনেকুৱা সংক্ৰান্ততে আহিছোঁ। অঁ, খালি ক'ত আমি বিহু এখন পাতিবলৈ লৈছোঁ। আৰু অলপ ওচৰলৈ আহোঁচোন, ওচৰলৈ। অঁ, তোমাৰ মাতটো আগৰ পৰা সৰু, অকণমান ডাঙৰকৈ কোৱা। অঁ, পঢ়ি থকা দিনৰ পৰা সৰু আৰু। আমি বিহু পাতিবলৈ লৈছোঁ। আচ্ছা, সেইটো কাৰণে অলপ সহায়ো বিচাৰি আহিছিলোঁ, আৰু লগত থাকিবও লাগিব আপুনি। আৰু আমি মানে হুঁচৰি টিম এটা উলিয়াইছোঁ, গতিকে হুঁচৰি মানে গাবলৈ কেইঘৰমান মানুহ আপুনি দেখাই দিব লাগিছিলে। মানে তোমালোকে হুঁচৰি গাবা আৰু মই কেইঘৰমান মানুহ দেখাই দিব লাগে। ধৰা প্ৰথম তোমালোকে গাবলৈ হ'লে গাঁওবুঢ়া ঘৰতে গাবা, প্ৰথম ঘৰ। দ্বিতীয় ঘৰ তোমালোকে নবীন মাষ্টৰ, মানে আমাৰ ছাৰ আছিলে, চবে নবীন মাষ্টৰ বুলি কয় কাৰণে মই নবীন মাষ্টৰ বুলিয়ে ক'লোঁ আৰু দেই, ছাৰে আকৌ শুনিলে অপৰাধে হ'ব। সেই নবীন ছাৰ ঘৰত গাব পাৰা, ঠিক আছে। তাৰপিছতে তোমালোকে গাব পাৰা এই যে বিমল বৰুৱা ঘৰত গাব পাৰা। হা, ছাৰ, আমি মানে অলপ তেনেকৈ নাগাওঁ ভাবিছিলোঁ, অলপ পইচা পাতি দিব পৰা ভাল চাই গাম ভাবিছিলোঁ। অঁ, মানে বিহুটো তোমালোকেও একেবাৰে এতিয়া মানুহ চাইহে গাম বুলি সিদ্ধান্ত ল'লা? নহয় ছাৰ, অলপ পইচা পাতিও আমাৰ খৰচা হৈছে। পইচা পাতি কেনেকৈ খৰচা হৈছে? ঢোলৰ ভাড়া নেকি? ঢোলৰ ভাড়া, নাচনীও আনিবলগীয়া হৈছে য'ৰ পৰা ভাল ভাল বিচাৰি। আৰু আজিকালি চাউণ্ডটো নহ'লে নহয়। চাউণ্ড ছিষ্টেমো কৰিছা? হয়। নাচনীও বেলেগৰ পৰা আনিছা? হয়। নাচনীক কিমানকৈ দিব লাগিব? এদিনত 1500 মানকৈ লয়। এদিনত 1500? হয়। চাউণ্ড ছিষ্টেমটো গোটেই মাহটোৰ কাৰণে কিমান? 30-40 হাজাৰ টকা তেওঁলোকে লৈ ল'ব। 30-40 হাজাৰ টকা? তোমালোকৰ ফাইনেন্স কোনে কৰিছে? মানে ফাইনেন্সাৰ আছে নি? মই সুধিছোঁ। আছে। কোনে কৰিছে? আমাৰ ওচৰৰে মানুহ এজন। কোনোবা চাগে বিজনেছমেন তেনেকুৱাই হ'ব আৰু। হয়। আচ্ছা, কথা এটা কওঁ, বেয়া নাপাবা দেই। এই যে বিহুটো আহিছে, এই বিহুটোত প্ৰতি ঘৰ মানুহৰ এটা হেঁপাহ জাগে যে আমাৰ ঘৰলৈ হুঁচৰি যোৰা আহক, তেওঁলোকৰ পদৰ ধূলা ইয়াত পৰক, আমি অকণমান সেৱা এটা লওঁ, তেনেকুৱা ধৰণেতো সকলোৰে হেঁপাহ এটা জাগে। কিন্তু তোমালোকে, মোৰ এতিয়া আচলতে ক'বলৈ মোৰ বেয়া লাগিছে, মানে তোমালোক মোৰ ষ্টুডেণ্ট বুলি। আমাৰ দিনতো আমি কেতিয়াও কৰা নাছিলোঁ এনেকুৱা এটা। আৰু আমাৰ ষ্টুডেণ্ট হৈ তোমালোকে এনেকৈ মানুহ চাই পইচাৰ কাৰণে বিহু গোৱাটো ভাল হৈছে জানো? আৰু উৎপল, তুমি কোৱাচোন, চাউণ্ড ছিষ্টেমটো কেলেহে? মানে তোমালোকৰ ষ্টেমিনা নাই মানে? হা, তাৰমানে তোমালোকে আধা ঘণ্টা বিহু গাই আৰু একেবাৰে ভাগৰুৱা হৈ গুচি গ'লা। এই মানুহৰ ঘৰৰ চোতালত গৈ মাইক ফিট কৰিবা, স্ক্ৰিপ্টত বিহু লিখি আনিবা, তাৰপিছতে বিহু গাবা। তাৰমানে এই যে গাঁৱে ভূঞে যিবোৰ মানুহে বিহু গাই থাকে, এই হাত দীঘল গেঞ্জি এটা পিন্ধি, চুৰিয়া পিন্ধি, মূৰত গামোচাৰ পাগ এটা মাৰি, সেই মানুহবোৰে কি আৰু বিহু এৰি দিব নেকি? মানে নে তোমালোকে সেই মানুহবিলাকক বিহু এৰুৱাই দিবলৈ বাধ্য কৰাইছা? কোৱাচোন। কিন্তু আজিকালি সেইটোৱে চলি আছে প্ৰায়। আৰু আজিকালি বিশেষকৈ ভাল বিহু নহ'লে নাচায় কোনেও। নালাগে চাব। আমাৰ কৃষ্টি সংস্কৃতি জীয়াই ৰখাটো আচল কথা, নে তুমি আমাৰ মানুহবিলাকক এটা বিশেষ এক্সিবিশ্যনৰ আগতে বিহু দেখুৱাটো মেইন কথা? কোৱাচোন তুমি। সেইটো হয় ছাৰ, কিন্তু যিটো চলি আহিছে আমিও সেইটো দিশতে যাব খুজিছোঁ। শুনা, মই কথা এটা কওঁ, এই যে নাচনীক 1500কৈ দিবা, গাঁৱত তোমালোকে 4জনী ছোৱালী বিচাৰি নাপালানে যি আনন্দত বিহু গালেহেঁতেন? হা, তোমালোকে উইদাউট চাউণ্ড ছিষ্টেম তোমালোকে বিহু গাবলৈ সাহস কৰিব নোৱাৰিলাহেঁতেন নে? আৰু ফাইনেন্সাৰ কিয়? ফাইনেন্সাৰে যদি 1 লাখ টকা তোমালোকৰ ইনভেষ্ট কৰে, তোমালোকে তেওঁলোকক 1.5 লাখ টকা দিব লাগিব। লাগিবনে? গোটেই মাহটো বিহু গাই তোমালোকে যদি 2 লাখ টকা তোমালোকৰ হাতলৈ আহিলে, নাচনী চাচনি চব দিওঁতেই তোমালোকৰ 1,80,000 মান টকা খৰচ হ'ব। এদিনত 1500 বুলি কৈছানে? তাতকৈ বেছি হ'ব, হয়নে নহয়? হাতত থাকিবগৈ তোমালোকৰ 20 বা 30 হাজাৰ টকা। গোটেই মাহটো তোমালোকৰ টোপনি ক্ষতি। তাৰ সলনি কিয় গাঁৱতে ল'ৰাখিনি লগ লাগি পেলাই তোমালোকে বিহু এজোৰা উলিয়াব নোৱাৰা? গাঁৱে গাঁৱে বিহুটো গাব নোৱাৰা প্ৰতি ঘৰ মানুহত? হা, মানুহৰ আশীৰ্বাদ পাবা, সংস্কৃতিটো জীয়াই থাকিব, আৰু বিহু সাধাৰণ শ্ৰেণীৰ মানুহৰ মাজতে থাকিব। এতিয়া যে এই বিহু ফাংচনবোৰ যে হৈছে,
বিহু প্ৰতিযোগিতাবোৰ যে হৈছে, সাধাৰণ শ্ৰেণীৰ মানুহে নিজৰ ছোৱালীজনীৰ প্ৰতিভা থাকিলেও নচুৱাবগৈ নোৱাৰে। মই এগৰাকী নাচনীৰ পিতৃ মাতৃক সুধিছিলোঁ, এই ছোৱালীজনীক যে আপোনালোকে নচুৱাইছে, এই ঢোল বজোৱা ল'ৰাকেইটাক পইচা দিব লাগিবনে? কি বুলি ক'লে জানা? ছাৰ, চ'তৰ আৰম্ভণিৰ পৰা এওঁলোক আমাৰ ঘৰতে আছে। ছোৱালীজনীক আমি এওঁলোকৰ সৈতে নাচ শিকাইছোঁ। ঠিক আছে। তাৰপিছতে ক'লে, এই যে গাড়ীখন দেখিছে, টাটা চুমু নে বলেৰো কিবা এখন দেখুৱালে, এইখন এমাহৰ কাৰণে আমি ভাড়াত লৈ লৈছোঁ। এতিয়া আপোনালোকৰ ইয়াত বিহু নচুৱাম, বিহু নচুৱাই আকৌ গোলাঘাট পামগৈ। আকৌ গোলাঘাটত বিহু নচুৱাই নাহোৱে আৰু, কাইলৈ যোৰহাটত আছে, যোৰহাটত বিহু নচুৱাম। আকৌ যোৰহাটত বিহু নচুৱাই পেলাই আহি কাকজানত নচুৱাম। হা, সেই কামটো তেওঁলোকৰ পইচা আছে কাৰণেহে কৰিব পাৰিছে। আজি মই নোৱাৰোঁ, মই এটা চাকৰি কৰোঁ যদিও মই নোৱাৰোঁ। তোমালোকে পাৰিব বা নি বাৰু কোৱাচোন? তোমালোক মানে মই তোমালোকৰ মা দেউতাৰ কথা কৈছোঁ, পাৰিব নি বাৰু কোৱাচোন? এনেকুৱা ভুলবোৰৰ কাৰণেই বিহুটো আমাৰ হাতৰ পৰা এৰ খাই গুচি গ'ল। বাৰু, আৰু এটা কথা বেয়া পাইছা নি বাৰু তোমালোকে? হা, আৰু বিহু ফাংচন পাতিছা? হয় ছাৰ। কেইদিনীয়াকৈ? দুদিনীয়াকৈ। আৰ্টিষ্ট ক'ৰ মাতিছা? অলপ আঁতৰৰে। কি নাম? নামটো কি আছিল? মই তোমালোকৰ হেৰি দেখিছিলোঁ, বেনাৰ মই দেখিছিলোঁ, কিবা জীৱন আকাশ নে কি বুলি আছিলে তোমালোকৰ? হয় নে নহয়? জীৱন আকাশ। এই যে কিবা লাক চাবোনৰ ওপৰত গান এটা গাই যে হিট হৈছে, হা, তেওঁক মাতিবা। কেইটা গান গাব? খুব বেছি 8টা গাব। 8টা গান গাওঁতে এইফালে কেলে নচা নাই, সেইফালে কেলে নচা নাই, হয়নে নহয়? সকলোৱে ডাঙৰকৈ উকি এটা মাৰকচোন। এই যে হুলস্থুলবোৰ কৰে, মেক্সিমাম গায়কে এটা অস্থিৰ পৰিৱেশ সৃষ্টি নকৰেনে বাৰু? কৰে নে নকৰে তুমি কোৱাচোন? হা, মানে এনেকুৱা ধৰণৰ নৃত্য গাব লাগিব, বোকাত লুতুৰি পুতি হ'ব লাগিব, জীয়ৰী বোৱাৰী গালে বোকা ছটিয়াব লাগিব, তেনেকুৱা এটা উদণ্ড পৰিৱেশ সৃষ্টি হয়নে নহয়? চব জেগাতে নহয় দেই, চব জেগাতে নহয়, মই সেইটো কোৱা নাই, কিন্তু হয়নে নহয়? হা, এই টিভিত যোৱাবাৰ দেখিছিলা নাই? কোনোবা সৈন্য বাহিনীত চাকৰি কৰা ল'ৰা এজনৰ অসম পুলিচৰ লগত মাৰপিট হৈছিলে, কিবা কিবি হৈছিলে, দেখিছিলানে নাই? সেই পৰিৱেশবোৰ কিন্তু সৃষ্টি কৰাৰ ক্ষেত্ৰত, মানে উদ্যম নৃত্য দিয়াৰ ক্ষেত্ৰত কিন্তু গায়কসকলে তোমাৰ কি কৰে? অলপ উৎসাহ দিয়ে নে নিদিয়ে? গতিকে গায়কসকলৰ প্ৰতি তোমালোকেও অনুৰোধ জনাবা আৰু আমিও অনুৰোধ জনাম, যাতে খুব মানে সুন্দৰভাৱে শান্ত পৰিৱেশত যাতে গীতসমূহ তেওঁলোকে পৰিৱেশন কৰে। আৰু 2 ঘণ্টা যদি গান গায়, তেনেকুৱা জাতীয় কথা কৈয়ে কিন্তু আধা ঘণ্টামান পঠিয়াই দিয়ে নে নিদিয়ে? পইচা কিমান বিচাৰিছে? 80-90 হাজাৰ মান নিব তেওঁ খালিকে, আৰু মিউজিক এক্সট্ৰা। মিউজিকটো তোমালোকে দিব লাগিব নেকি? আৰু চাউণ্ডো আমি দিব লাগিব। তাৰমানে নাইকে তোমাৰ 2.5 লাখ 3 লাখ টকা, হয়নে? তেওঁ গানকেইটা গাই গুচি গ'লি, তাৰ পাছৰ দিনাখন আমাৰ অঞ্চলটো কি লাভ হ'ল? তেওঁ গান গোৱাৰ কাৰণে আমাৰ 2জনমান গায়কে সৃষ্টি হ'ল নে কি হ'ল? তুমিওতো গান গাইছিলা এটা সময়ত, গাইছিলা নে নাই? বাৰু তেওঁ নিজে ক'ব নোৱাৰে মোক গান গাবলৈ দিয়ক বুলি, তোমালোকেতো ক'ব পাৰা এওঁক উঠাবা নে নুঠোৱা গান গাবলৈ? ৰাইজে মানে আঁতৰৰ বস্তুকে, মানে বস্তু বুলি মই নকওঁ, চৰি, আঁতৰৰ শিল্পীকহে মানে বেছি গুৰুত্ব দিয়া, আঁতৰৰ গায়কক। এই ঘৰৰ ল'ৰাকেইটাক বোলে অকণমান ওপৰলৈ উঠাওঁ, তেওঁলোকক বোলে ভৱিষ্যতৰ কাৰণে 10ৰ মাজত চিনাকি কৰাই দিম, সেইটো হ'লে হেঁপাহ নাই, হয়নে নহয়? এইবাৰতো তোমালোকৰ এগ্ৰিমেণ্ট হৈ গ'ল। এই অহা বছৰলৈ এটা কাম কৰিবা, অহা বছৰলৈ তোমালোকে এই স্থানীয় শিল্পীসকলকে এটা নিশা দিবা তেওঁলোকক অন্তত। তাৰ পৰা যদি 2জন ওলায়, এই যে তোমালোকৰ 2.5 লাখ 3 লাখ টকা খৰচ হ'ব, সেই পইচাটোৰে 2টামান তোমালোকে মিউজিকেল ইনষ্ট্ৰুমেণ্ট কিনিবা, কিনি অন্তত কেইজনমান গায়ক সৃষ্টি কৰিবৰ কাৰণে তোমালোকে চেষ্টা কৰিবা। ঠিকে আছে নে কথাকেইটা? বেয়া পাইছা নি বাৰু? নাই পোৱা। মই তোমালোকক আশীৰ্বাদ কৰিছোঁ, ভাল হ'ব। মই কিন্তু তোমালোকক এতিয়াও কওঁ, যদিও ফাইনেন্সাৰৰ লগত তোমালোকে কথা পতা নাই, বাদ দিয়া। তোমালোকে একেবাৰে সাধাৰণভাৱে নিজৰ সংস্কৃতিটো জীয়াই ৰাখিবৰ কাৰণে গাঁওখনত ইমূৰৰ পৰা সিমূৰলৈকে তোমালোকে হুঁচৰি যোৱা গোৱাৰ চিন্তা কৰা। ছাৰ, আপুনি মোক এটা কথা কওকচোন, এই 80-90 হাজাৰ বা 2-3 লাখ টকা এজন শিল্পীয়ে লৈ গ'ল, তেওঁলোকতো জীয়াই থাকিব লাগিব? ডেফিনেটলি জীয়াই থাকিব লাগিব, কিন্তু মই তোমাক এটা কথা কওঁ শুনা। ধৰা আজি ডাঙৰ এটা ইণ্ডাষ্ট্ৰিয়েল এৰিয়া, মই নাম নকওঁ আৰু বাৰু মই কৈ দিছোঁ, ধৰা দুলীয়াজানৰ কথাই ক'লোঁ, মই শিৱসাগৰ ONGC কলনীৰ কথাই ক'লোঁ, বা এটা ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান থকা সেই এলেকাটো কোনোবা এখন টাউনৰ কথাই মই ক'লোঁ,
য'ত মানে এটা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আছে, য'ত এটা উদ্যোগ গঢ়ি উঠিছে, সেই ব্যক্তিসকলৰ কাৰণে সহজ 2.5 লাখ 3 লাখ টকা খৰচ কৰিবৰ কাৰণে। কিন্তু আমাৰ নিচিনা সৰু সুৰা অঞ্চলবোৰৰ পৰা এনেকে 2.5 লাখ 3 লাখ টকা ওলাই যোৱাটো সেইটো বাৰু যুক্তিসংগত হয় নি বাৰু, তুমি কোৱাচোন? প্ৰথম কথা, আমি দেখি থাকোতো ল'ৰা ছোৱালীবোৰৰ কিমান অভাৱ, মানুহবোৰৰ কিমান অভাৱ। কিন্তু এইটো ভুলতো নাভাবিবা যে সেই শিল্পীসকলক মই বেয়া পোৱা নাই। সেই শিল্পীসকলক শ্ৰদ্ধা কৰোঁ, কাৰণ তেওঁলোকে নিজৰ লগতে আৰু ইনষ্ট্ৰুমেণ্ট বজোৱা এটা গ্ৰুপক তেওঁলোকে ছাপৰ্ট দিয়ে, হয়নে নহয়? গতিকে পৰিয়ালো তেখেতলোকে বহুতখিনি পৰিয়াল পোহপাল দি আছে। কিন্তু মই এইটোহে ক'বলৈ বিচাৰিছোঁ যে তেখেতলোকক আমাৰ সৰু সুৰা অঞ্চলবোৰত ইমান লাখ টকা খৰচ কৰি অনাতকৈ এই সৰু সুৰা অঞ্চলবিলাকৰ পৰা কিছুমান শিল্পী সৃষ্টি কৰিবলৈ চেষ্টা কৰাটো কিন্তু বেছি যুক্তিসংগত, হয়নে নহয়? সেইটো কথা এটা। আৰু গতিকে মই তোমালোকক সেইটো ভাবিহে কৈছোঁ, সেই ডাঙৰ ডাঙৰ শিল্পীসকলৰ প্ৰতি মোৰ কোনো আক্ষেপ নাই। কিন্তু থলুৱা আমাৰ যিসকল শিল্পী, সেই থলুৱা শিল্পীসকলেও আচলতে অলপ গুৰুত্ব পাব লাগে বুলি মই অনুভৱ কৰোঁ, হয়নে বাৰু কথা? গতিকে তোমালোকে মোক যদি বেয়াও পাইছা, তেতিয়াহ'লে তোমালোকে আৰু নিজৰ শিক্ষাগুৰু বুলি এইটো এৰি দিবা আৰু মনৰ পৰা। বেয়া নাই পোৱা ছাৰ, আমি এইবাৰতো আমাৰ এগ্ৰিমেণ্ট হৈ গ'ল। আমি পিছৰ বাৰৰ পৰা আমি নিজে চেষ্টা কৰিম আমাৰ থলুৱা শিল্পীসকলক এটা নিশা দিবৰ বাবে। এইবাৰতো নোৱাৰিম, এইবাৰ অলৰেডি এগ্ৰিমেণ্ট হৈ গ'ল। ঠিক আছে, মই তোমালোকক ময়ো কথা দিছোঁ, অহাবাৰকে থলুৱা শিল্পীৰ তোমালোকে যোগাযোগ কৰি ফাংচন এটা পাতা, মই তোমালোকক 5,000 টকা দিম। ধন্যবাদ ছাৰ। দেই, মই 5,000 টকা দিম। আৰু হুঁচৰি যোৰা ফাইনেন্সাৰ বাদ দিয়া। হ'ব ছাৰ। এতিয়া কি সিদ্ধান্ত লৈছা হুঁচৰি যোৰাক লৈ? আমি গাঁৱৰ প্ৰতি ঘৰে ঘৰে হুঁচৰি মাৰিম বুলি এতিয়া ভাবিছোঁ। আমি সকলোৰে লগত আলোচনা কৰোঁ। আমি মানে মানুহ চাই বিহু নাগাওঁ। আমি গাঁৱৰ প্ৰতি ঘৰে ঘৰে, দুখীয়া হওক ধনী হওক, একো বাছ বিচাৰ নকৰি প্ৰতি ঘৰে ঘৰে বিহু মাৰিম। একদম খুব ভাল পাইছোঁ দেই। এতিয়া মোৰ মানে মই গৌৰৱ অনুভৱ কৰিব পাৰিছোঁ তোমালোক মোৰ ছাত্ৰ বুলি। এঘৰো মানুহ বাকী নেৰিবা, কিন্তু এঘৰো নেৰিবা। বৰ আঘাত পায় মনত। 10 টকা 11 টকা 21 টকা যি নিদিয়ক লাগিলে। আৰু শুনা, তোমালোকে ভোজটো যিটো খাবা হুঁচৰি গাই, সেই ভোজৰ কাৰণে মই টকা 1000 তোমালোকক এক্সট্ৰাকৈ দিম। আমাৰ ঘৰলৈও আহিবা, যি পাৰোঁ কিবা এটাতো দিমেই, 100 150 200 যি নহওক লাগিলে। কিন্তু তোমালোকৰ ভোজটোৰ কাৰণে মই পইচা এটা তোমালোকক দিম, আৰু সেইটো মই উপহাৰ হিচাপেহে দিম, কাৰণ তোমালোকে এটা ভাল সিদ্ধান্ত ল'লা যে। ঠিক আছে, গতিকে ভাল পালোঁ, আহিলা, কথা এষাৰো পাতিলোঁ। ঠিক আছে, ঠিক আছে। আচ্ছা, সকলোকে নমস্কাৰ জনাইছোঁ। এয়া মোৰ মৰমৰ ছাত্ৰ উৎপল, নমস্কাৰ। এয়া বিটু, আৰু আমাকতো গম পাইছেই। গতিকে এইটো আমি আচলতে এটা ডেমো কৰিলোঁ, আৰু যদি কথাখিনি অকণমান গ্ৰহণযোগ্য বুলি ভাবিছে, তেতিয়াহ'লে মই আশা কৰিম যে আপোনালোকে এই কথাখিনি গ্ৰহণ কৰিব। আৰু যদি গ্ৰহণযোগ্য নহয়, তেতিয়াহ'লে প্লিজ, বিহু এটা আহি আছে, গালি অপনি নাপাৰিব। বৰ আঘাত পাওঁ মনত, আপোনালোকে লাগিলে নাচাবই, ইগন'ৰ কৰিব। আৰু যদি ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।